যীশু খ্ৰীষ্টই তেওঁৰ বিশ্বাসীসকলৰ পৰা কি আশা কৰে? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। ইয়াত অসমীয়া ভাষাৰে গোটেইখন বাইবেলৰ অধ্যয়ন আগবঢ়োৱা হ'ব। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক লৈ পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়োৱা হ'ব। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব পাৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হওক, এই আমাৰ কামনা। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ চলোমনৰ পৰম গীত নামৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই পৰম গীত পুস্তকখনৰ ৪ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ১৬ নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। এই পুস্তকখনৰ আৰম্ভণিতে আমি ইফ্ৰাইমৰ পাহাৰীয়া দেশত আছিলোঁ, য'ত আমি এগৰাকী ছোৱালী আৰু তাইৰ পৰিয়ালক দেখিছিলোঁ, যিসকল ভাড়াতীয়া কৃষক আছিল। চলোমনে তাইৰ মন জয় কৰিলে আৰু তাইক নিজৰ লগত জেৰুজালেমলৈ লৈ আনিলে। ইয়াত চলোমনৰ সেই ছোৱালীজনীৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰা হৈছে। আমি অনুমান কৰিব পাৰোঁ যে তাই প্ৰথমবাৰৰ বাবে জোতা পিন্ধিছিল। এতিয়া তাই মৰম লগা সাজ পোছাক পিন্ধিছে আৰু চলোমনৰ মেজত বহি আছে। এই ৪ নম্বৰ অধ্যায়টো পঢ়ি থাকোঁতে আমি লক্ষ্য কৰা উচিত যে ঈশ্বৰৰ আত্মাই আমাক আমাৰ প্ৰতি থকা খ্ৰীষ্টৰ প্ৰেম দেখুৱাবলৈ চেষ্টা কৰিছে। ই অতি আচৰিত আৰু ব্যক্তিগত সম্পৰ্কৰ জৰিয়তে প্ৰকাশ পায়। ই আমাক খ্ৰীষ্টৰ মণ্ডলীৰ প্ৰতি থকা প্ৰেম আৰু ব্যক্তিগত বিশ্বাসীৰ প্ৰতি তেওঁৰ প্ৰেম দেখুৱাইছে। এইটো হৈছে দৰাৰ প্ৰেমৰ গীত বা প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰেমৰ গীত। এইটো স্পষ্ট যে যেতিয়া তেওঁ কৈছে, হে মোৰ প্ৰিয়া, তুমি সৰ্বাংগ সুন্দৰী, তোমাত কোনো কলংক নাই, তেতিয়া তেওঁ মণ্ডলীৰ কথাই কৈছে। এইটোৱেই হৈছে খ্ৰীষ্টই মণ্ডলীৰ বিষয়ে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বিষয়ে কোৱা। খ্ৰীষ্টই মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে সমৰ্পণ কৰিলে, যাতে তেওঁ বাক্যৰ দ্বাৰাই পানীৰে ধুই পবিত্ৰ আৰু শুচি কৰিব পাৰে। ইতিমধ্যে তেওঁ আমাক তেওঁৰ তেজৰ দ্বাৰা শুচি কৰিছে। তেওঁৰ বলিদানৰ দ্বাৰাই আমি পাপৰ ক্ষমা পাইছোঁ, যাতে আমাৰ বিৰুদ্ধে কোনো অভিযোগ নাই। কিন্তু তেওঁ আমাক পবিত্ৰ কৰিবলৈ আৰু ঈশ্বৰৰ বাক্যৰ দ্বাৰাও শুচি কৰিবলৈ ওলাইছে, যাতে তেওঁ নিজৰ আগত এটা গৌৰৱময় মণ্ডলী উপস্থাপন কৰিব পাৰে, য'ত কোনো দাগ নাথাকে, কিন্তু ই পবিত্ৰ আৰু নিৰ্দোষী হয়। কথাবোৰ অধিক বহলাই জানিবৰ বাবে আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ চলোমনৰ পৰম গীত নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই পৰম গীত পুস্তকখনৰ ৩ নম্বৰ অধ্যায়টো চাইছিলোঁ। আজি আমি ৪ নম্বৰ অধ্যায়টোৰ পৰা চাব খুজিছোঁ। এই চলোমনৰ পৰম গীত আচলতে প্ৰেমৰ গীত, ৰজা চলোমন আৰু এগৰাকী সাধাৰণ ছোৱালীৰ মাজৰ প্ৰেমৰ গীত। ৰজা চলোমনে এজন সাধাৰণ ভেড়াৰখীয়া হিচাপে সেই ছোৱালীজনীৰ প্ৰতি প্ৰেম নিবেদন কৰিছিল আৰু এদিন তাইক তেওঁ ৰাজপ্ৰসাদলৈ লৈ আহিছিল আৰু তেতিয়া ছোৱালীজনীয়ে চলোমন ৰজাক চিনি পাইছিল। চলোমন আৰু সেই চুলেমিয়া ছোৱালীজনীৰ প্ৰেমৰ মাজেৰে আমালৈ ইয়াত বিশেষ আত্মিক শিক্ষা দিয়া হৈছে, আৰু সেইটো হৈছে প্ৰভু যীশু আৰু তেওঁৰ বিশ্বাসী খ্ৰীষ্টীয় লোকসকলৰ মাজৰ, অৰ্থাৎ প্ৰভু যীশু আৰু খ্ৰীষ্টীয় মণ্ডলীৰ মাজৰ প্ৰেমৰ কাহিনী। প্ৰভু যীশু আৰু খ্ৰীষ্টীয় মণ্ডলীৰ মাজৰ প্ৰেম সহভাগিতা আচলতে কেনে গভীৰ হ'ব লাগে
আৰু হয় তাৰ মনোমোহা আকৰ্ষণীয় ছবি আমি এই গীতৰ মাজেদি দেখা পাওঁ। 4 নম্বৰ অধ্যায়ৰ শেষৰ পদটোৰ বাহিৰে গোটেই অধ্যায়টো আচলতে দৰাৰ গীত। ইয়াত চলোমন ৰজাৰ সেই চুলেমিয়া ছোৱালীজনীৰ প্ৰতি থকা গভীৰ প্ৰেমৰ কথা প্ৰকাশ পাইছে। সেই সাধাৰণ দুখীয়া ছোৱালীজনীক চলোমন ৰজাই নিজৰ ৰাজপ্ৰাসাদলৈ লৈ আহিছিল। সেই ছোৱালীজনীয়ে কিজানি পোন প্ৰথমবাৰৰ বাবে ভৰিত জোতা পিন্ধিছিল। এতিয়া তাই অতি জাকজমকীয়া ধুনীয়া পোছাক পিন্ধি চলোমন ৰজাৰ সৈতে মেজত বহিছে। কি যে এটা বিশেষ মৰ্যাদাৰ কথা সেই সাধাৰণ ছোৱালীজনীৰ বাবে, আৰু সেইবাবে ছোৱালীজনীয়ে অতিশয় আনন্দ কৰিছে। এই অধ্যায়টো পঢ়ি যাওঁতে আমি এই কথা মনত ৰাখিব লাগিব যে ঈশ্বৰৰ আত্মাই আমাক আচলতে আমাৰ প্ৰতি থকা খ্ৰীষ্টৰ প্ৰেমৰ কথাহে কৈছে। আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি খ্ৰীষ্টৰ যি প্ৰেম, যি ভালপোৱা, সেইটো অতি অপূৰ্ব ব্যক্তিগত সম্বন্ধৰ জৰিয়তে দেখুৱাব বিচৰা হৈছে। খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰতি খ্ৰীষ্টৰ যি প্ৰেম আৰু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ প্ৰতিও খ্ৰীষ্টৰ যি প্ৰেম, সেই কথাটো ইয়াত প্ৰকাশ কৰা হৈছে। এইটো হৈছে দৰাজনৰ প্ৰেমৰ গীত, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰেমৰ গীত, তেওঁৰ বিশ্বাসীসকলৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ গীত। তেওঁ যেতিয়া কৈছে, হে মোৰ প্ৰিয়া, তুমি সৰ্বাংগ সুন্দৰী, তোমাত কোনো ক্ষত নাই, তেতিয়া আচলতে খ্ৰীষ্টই মণ্ডলীৰ কথাকেই কৈছে। এই কথা খ্ৰীষ্টই মণ্ডলীৰ বিষয়ে কৈছে আৰু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বিষয়েও কৈছে। তেওঁ আপোনাৰ আৰু মোৰ বিষয়ে কৈছে। তাৰ মানে বাৰু কি? আমি বাৰু সম্পূৰ্ণ শুদ্ধ সিদ্ধ হ'ব লাগিব নেকি? নে প্ৰতিজন লোকেই খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে সম্পূৰ্ণ শুদ্ধ সিদ্ধ হৈ যায়? নাই, নহয়। খ্ৰীষ্টক গ্ৰহণ কৰাৰ লগে লগে আমি আগৰ নিচিনা দুৰ্বল মানুহটো হৈয়ে থাকোঁ, কিন্তু আমাৰ সকলো পাপৰ ক্ষমা হৈ যায়। ইফিচিয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 25 আৰু 26 নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছোঁ। ইয়াত আমি এনেদৰে পাওঁ, হে পুৰুষবিলাক, খ্ৰীষ্টে যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰা। তেওঁ তেজস্বী অৰ্থাৎ দাগ থকা বা সুতুৰা পৰা আদি কৰি একো ঘূণ নথকা অথচ পবিত্ৰ আৰু নিষ্কলংক মণ্ডলী নিজৰ আগত নিজে উপস্থিত কৰিবৰ কাৰণেই 27 নম্বৰ পদত পাওঁ, জলস্নানৰ দ্বাৰাই বাক্যত তাক সূচী কৰি পবিত্ৰ কৰিবলৈ নিজকে শোধাই দিলে। আচলতে আমি যিমান ডাঙৰ পাপীয়েই নহওঁ কিয়, যেতিয়া আমি খ্ৰীষ্টক আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, তেতিয়া খ্ৰীষ্টই ক্ৰুচত বোৱাই দিয়া তেওঁৰ তেজেৰে ধুই আমাক সূচী কৰি পেলায়। তেওঁ আমাৰ পাবলগীয়া শাস্তি আমাৰ হৈ ক্ৰুচত বহন কৰিলে। গতিকে আমি তেওঁত বিশ্বাস কৰাৰ লগে লগে আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰোঁ। গতিকে আমাৰ বিৰুদ্ধে আৰু একো অভিযোগ নাথাকে। আমি আৰু কোনো শাস্তি পাব নালাগে। কিন্তু আমি আচলতে আমাৰ পুৰণি প্ৰকৃতিটো লৈয়েই থাকোঁ। গতিকে আমি প্ৰত্যেক সময়তে সূচী হোৱাৰ প্ৰয়োজন থাকে। তদুপৰি আমি এই পৃথিৱীত থাকোঁতে এই পাপে ভৰা মন্দ জগতখনৰ প্ৰভাৱ আমাৰ ওপৰত পৰে। গতিকে আমি অনবৰতেই পৰিষ্কৃত হৈ থাকিবলগীয়া হয়। খ্ৰীষ্টই আমাক অনবৰতেই ধুই পৰিষ্কাৰ কৰি থাকে। তেওঁ আমাক পৰিষ্কাৰ কেনেকৈ কৰে বাৰু? তেওঁ আমাক পৰিষ্কাৰ কৰে তেওঁৰ বাক্যৰ দ্বাৰা। আৰু তেওঁৰ জীৱন্ত বাক্য হৈছে বাইবেল শাস্ত্ৰ। আৰু সেইবাবে আমি বাইবেল অধ্যয়ন কৰোঁ। প্ৰভু যীশুৱে তেওঁৰ বিশ্বাসীসকলক তেওঁৰ বাক্যৰ দ্বাৰা ধুই পৰিষ্কাৰ কৰি থাকে। আচলতে প্ৰভু যীশুখ্ৰীষ্টই নিজে তেওঁৰ মণ্ডলীক, তেওঁৰ বিশ্বাসীসকলক কোনো দাগ নথকা, কোনো খুঁত নথকা কৰিব, আৰু সেই কৰা কামটো তেওঁ চলাই আছে। আমাক খ্ৰীষ্টত চোৱা হ'ব। যেতিয়া আমি খ্ৰীষ্টত থাকোঁ, তেতিয়া আমাক খ্ৰীষ্টত দেখা যায়। গতিকে খ্ৰীষ্ট যিহেতু সম্পূৰ্ণ পবিত্ৰ, সম্পূৰ্ণ নিষ্পাপ, আমাকো তেনেকুৱাই দেখা যায়। সেইবাবেই খ্ৰীষ্টই মণ্ডলীলৈ চাই ক'ব পাৰে, হে প্ৰিয়া, তুমি সুন্দৰী, তোমাক কোনো দাগ নাই, তোমাত কোনো খুঁত নাই। মণ্ডলীৰ সকলো দাগ তেওঁ মুচি দিলে তেওঁৰ তেজেৰে।
প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ দাগ তেওঁ মচি দিলে তেওঁৰ তেজেৰে। সেইবাবে খ্ৰীষ্টই যেতিয়া তেওঁৰ বিশ্বাসীসকললৈ চায়, সেই বিশ্বাসীসকলক তেওঁ সম্পূৰ্ণ পবিত্ৰ, সম্পূৰ্ণ সূচী হিচাপেই দেখা পায়। 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পাওঁ চলোমনে তেওঁৰ কন্যাৰ ৰূপ প্ৰশংসা কৰাৰ কথা। কোনো বাইবেলৰ শিক্ষক আৰু বাইবেলৰ শিক্ষাৰ্থীসকলে এই অংশটোৰ ব্যাখ্যাত কেৱল যৌনাচাৰৰ কথাটোত গুৰুত্ব আৰোপ কৰে। তাৰ বিপৰীতে আকৌ আনসকল শিক্ষক আৰু শিক্ষাৰ্থীয়ে ইয়াত যৌন সম্ভোগৰ কথা নাই বুলি ক'বলৈ প্ৰয়াস কৰে। কিন্তু দুয়োটা ধাৰণাই সঁচা নহয়। দুয়োটা ধাৰণাৰ মাজৰটোহে সঁচা। ইমানখিনি সৌন্দৰ্য প্ৰশংসা কৰাৰ পাছত, দুয়োৰে সৈতে ইমানবোৰ সময় কটোৱাৰ পাছত ঈশ্বৰে অনুমোদন কৰা ধৰণে তেওঁলোক নিশ্চয় শাৰীৰিকভাৱে মিলিত হৈছিল। আৰু এনেদৰে শাৰীৰিকভাৱে মিলন হোৱাৰ বিষয়টো কোনো ভূতে দিয়া বিষয় নহয়, ঈশ্বৰেই দিয়া বিষয়। কিন্তু তাকেই চৰিতাৰ্থ কৰা উচিত ঈশ্বৰে অনুমোদন জনোৱা বিধিৰ দৰেহে। সেই বিধিৰ বাহিৰত আন যিকোনো প্ৰকাৰে শাৰীৰিকভাৱে মিলিত হোৱাটো পাপ। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি দিছোঁ। হে মোৰ প্ৰিয়া, চোৱা তুমি সুন্দৰী, চোৱা তুমি সুন্দৰী। উৰণিৰ ভিতৰত থকা তোমাৰ চকুজুৰি দুটি কপৌৰ নিচিনা। তোমাৰ কেশ গিলিয়ত পৰ্বতৰ ছালত শুই থকা চাগ এজাকৰ নিচিনা। আমি ইয়াত সেই চুলেমীয়া ছোৱালীজনীৰ বিষয়ে অতি সূক্ষ্ম বৰ্ণনা পাওঁ। ছোৱালীজনীৰ শাৰীৰিক সৌন্দৰ্যৰ বৰ্ণনা আমি পাওঁ। দৰা আৰু কইনাৰ মাজৰ সম্বন্ধ কেৱল শাৰীৰিক নহয়। কেৱল শাৰীৰিক সম্বন্ধ হ'লে সেয়া জীৱ জন্তুৰ সম্বন্ধহে হ'ব। কিন্তু প্ৰকৃত বৈবাহিক সম্বন্ধ হৈছে মৰম ভালপোৱাৰ আধাৰত শাৰীৰিক সম্বন্ধ। দুয়োটাৰে প্ৰয়োজন আছে। সেইবাবে ইয়াত আমি শাৰীৰিক সৌন্দৰ্যৰ বৰ্ণনাও পাইছোঁ। 2 আৰু 3 নম্বৰ পদ। তোমাৰ দাঁতবোৰ দুটি দুটি পোৱালি থকা আৰু কোনেও পোৱালিৰ পৰা বঞ্চিত নোহোৱা, গা ধুৱাই আনি নতুনকৈ নোম কটা এনে ভেড়া এজাকৰ নিচিনা। তোমাৰ ওঠ দুখন ৰঙা বৰণীয়া এহাল সূতাৰ নিচিনা। আৰু তোমাৰ মুখখনি অতি মনোহৰ, উৰণিৰ ভিতৰত থকা তোমাৰ কুম দুটি ডালিম এডোখৰীৰ নিচিনা। দৰাজনে তেওঁৰ কইনাক এনে ৰূপত দেখে। কোনো ছোৱালীৰ প্ৰেমত পৰা ডেকা এজনে ছোৱালীজনীৰ সকলো ধুনীয়াই দেখিব। সঁচাকৈ ধুনীয়া হ'লেতো কথাই নাই। যদিও আচলতে কোনো নৰ নাৰীয়েই নিখুঁত ধুনীয়া নহয় আৰু সমান ধুনীয়াও নহয়, তথাপি কাৰোবাৰ চকু, কাৰোবাৰ নাক, কাৰোবাৰ চেলাউৰি, কাৰোবাৰ চুলি দেখিয়ে হয়তো আন কোনোবা এজন মুগ্ধ হয়। প্ৰেমিকে প্ৰেমিকাৰ শাৰীৰিক সৌন্দৰ্যৰ কথা আন সকলোতকৈ বেছিকৈ জানে। ইয়াতে আচলতে এই কথাটো প্ৰকাশ পাইছে যে প্ৰভু যীশুৱে আমাক প্ৰেম কৰে আৰু আমাক ভালদৰে তেওঁ জানেও। আমি নিজক ফাঁকি দিয়া বন্ধ কৰিব লাগে, কাৰণ আমি তেওঁক ফাঁকি দিব নোৱাৰোঁ। তেওঁ আমাক সম্পূৰ্ণৰূপে জানে। গতিকে আমি এই বুলিও ক'ব পাৰোঁ যে যিহেতু তেওঁ আমাক ইমান ভালদৰে জানে আৰু তেওঁৰ পৰা আমি একো লুকুৱাব নোৱাৰোঁ, গতিকে আমি তেওঁৰ ওচৰলৈ গৈ তেওঁৰ আগত আমাৰ সকলো কথা খুলি ক'ব পাৰোঁ। কথাবোৰ ঢাকি ৰাখিবলৈ নাইবা লুকুৱাই ৰাখিবলৈ চেষ্টা কৰি একো লাভ নাই। চালেবেৰে কোবাই থাকিও একো লাভ নাই। আমি আমাৰ অন্তৰত যি যি আছে সেই সকলো কথা যীচুক খোলাখুলিকৈ ক'ব পাৰোঁ। আমি তেওঁক আমাৰ দুৰ্বলতা, আমাৰ পাপ, আমাৰ জীৱনৰ, আমাৰ হৃদয়ৰ সকলো কথা ক'ব পাৰোঁ। আৰু সেইবোৰৰ ক্ষেত্ৰত আমি আচলতে এনেকুৱা পদক্ষেপেই ল'ব লাগে। আপুনি বাৰু কিবা হীনমন্যতাত ভুগিছে নেকি? সেই কথাও যীচুক কওক। তাৰ উত্তৰ একমাত্ৰ তেওঁতেইহে আছে। এজন বিখ্যাত মনোবিজ্ঞানীয়ে এবাৰ এনেদৰে কৈছিল, আমি আচলতে মানুহৰ মনৰ পৰা হীনমন্যতা নোহোৱা কৰিব নোৱাৰোঁ। আচলতে ব্যক্তিত্বৰ এঠাইৰ পৰা আন ঠাইলৈ সেই হীনমন্যতা আমি স্থানান্তৰিতহে কৰিব পাৰোঁ। কিন্তু
এই সমস্যাৰ সমাধান কেৱল এঠাইতহে আছে, আৰু সেয়া হৈছে যীশুখ্ৰীষ্টত। আমিও বিশ্বাস কৰোঁ যে মানুহে নিজৰ নিজৰ মানসিক সমস্যাবোৰ লৈ কেৱল সেই ঠাইলৈহে যাব লাগে। এজন বিখ্যাত সাধুৱে কৈছিল যে যেতিয়ালৈকে আমাৰ হৃদয়ে ঈশ্বৰক নাপায় তেতিয়ালৈকে আমাৰ হৃদয় অশান্ত হৈ থাকে। পৌলে কৈছিল, মোক শক্তি দিয়া জনাত থাকি মই শক্তিতকৈও শক্তিমন্ত। হয়তো আপুনি আপোনাৰ হীনমন্যতাৰ পৰা মুক্ত হোৱাৰো প্ৰয়োজন নাই। সেই হীনমন্যতাই হয়তো খ্ৰীষ্টলৈ আপোনাক আগুৱাই নিব, আৰু তেওঁতেই আপুনি শক্তি বিচাৰি পাব। আপোনাৰ বাৰু এনেকুৱা কিবা বেয়া অভ্যাস আছে নেকি যিহৰ পৰা আপুনি উদ্ধাৰ পাব বিচাৰে? প্ৰিয় শ্ৰোতা, এই প্ৰশ্নটো আচলতে আমি নিজেই নিজকে সুধি আছো। তেনেহ'লে আমি তেওঁৰ ওচৰলৈ যোৱা উচিত আৰু সেই কথা স্বীকাৰ কৰা উচিত। প্ৰভু যীশু দয়াধনত ধনবান। আমি বহুতেই বছৰটোত কিজানি 1000 বাৰ তেওঁৰ ওচৰলৈ কিবা নহয় কিবা ক'বলৈ যাব লগা হ'ব, আৰু তেওঁ আমাক অনুগ্ৰহ দেখুৱায়, কৰুণা দেখুৱায়। তেওঁ কৰুণাত চহকী। আনক দয়া অনুগ্ৰহ দেখুৱাই তেওঁ দুখীয়া হৈ নাযায়। এজন মানুহে এনেদৰে সাক্ষ্য দিছিল, মই মোৰ ব্যক্তিগত দুৰ্বলতা এটা লৈ বাৰে বাৰে প্ৰভু যীশুৰ ওচৰলৈ গৈছিলোঁ। তেওঁ মোক ক্ষমা কৰিছিল। মই অৱশ্যে বাৰে বাৰে আকৌ বিফল হৈছিলোঁ, কিন্তু বাৰে বাৰে অনুতাপ কৰি আকৌ তেওঁলৈ উভতি গৈছিলোঁ। তাৰ ফলত কি হ'ল জানেনে? যেতিয়া সময় আহিল, তেওঁ তেওঁৰ ধৰণেৰে মোক বিজয় দিলে, মোক জয়ী কৰিলে। আমাৰ প্ৰভুৱে তেওঁৰ অপূৰ্ব কৰ্মবোৰ কৰিবলৈ অতি ৰহস্যজনকভাৱে নাইবা আমি ভাবিব নোৱাৰা ধৰণে কাম কৰে। তেওঁ আপোনাৰ বা মোৰ নিয়ম মতে নচলে, নাইবা মানুহে বনাই লোৱা কিবা কিবি প্ৰণালী ব্যৱহাৰ কৰি তেওঁ কাম নকৰে। তেওঁৰ নিৰ্ধাৰিত সময়ত তেওঁৰ পদ্ধতিৰে, তেওঁৰ ধৰণেৰে তেওঁ আমাক সহায় কৰে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে আমাক অতি আপোনভাৱে জানে। আমাৰ জীৱনৰ প্ৰতিটো কথা তেওঁ জানে, সৰু ডাঙৰ সকলো। আমি তেওঁৰ ওচৰলৈ গৈ সকলো খুলি ক'বলৈ সংকোচ কৰিব নালাগে। 6 নম্বৰ পদ, দিন জোৰ নপৰে মানে আৰু ছাঁবোৰ নুগুচে মানে মই গন্ধৰসৰ পৰ্বত আৰু কুন্দুৰুৰ পৰ্বতলৈ যাওঁ। আমাৰ সমস্যা সমাধানৰ বাবে আমি এই ঠাইলৈকেই যাব লাগে। গন্ধৰসৰ পাহাৰ আচলতে খ্ৰীষ্টৰ ক্ৰুচৰ চিন, কাৰণ গন্ধৰসে মৃত্যুৰ কথা বুজায়। তাতেই আমি সান্তনা পাওঁ, পৰিত্ৰাণ পাওঁ, সহায় আৰু আশা পাওঁ। কুন্দুৰুৰ পৰ্বতে বুজায় প্ৰভু যীশুৰ জীৱনৰ কথা, কিন্তু কেৱল জাগতিক জীৱন নহয়। পাচনি পৌলে এই বুলি লিখিছিল 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত, এই হেতুকে এতিয়াৰ পৰা আমি মাংস অনুসাৰে কাকো নাজানো, আৰু আগেয়ে খ্ৰীষ্টক মাংস অনুসাৰে জানিলেও এতিয়াৰ পৰা আৰু নাজানো। এতিয়া আমি প্ৰভু যীশুক গৌৰৱান্বিত প্ৰভু বুলিহে জানো। আমাৰ সমস্যাৰ সমাধান আছে প্ৰভু যীশুখ্ৰীষ্টক জনাৰ ওপৰত। তেওঁক জনা মানে সম্পূৰ্ণৰূপে তেওঁৰ মন চিনি পোৱা, সম্পূৰ্ণৰূপে তেওঁৰ মন বুজি পোৱা। ফিলিপিয়া 2 অধ্যায় 5 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, খ্ৰীষ্ট যীশুত যি ভাৱ সেয়ে তোমালোকতো হওক। সেইবাবেই আমি বাৰে বাৰে কৈ থাকোঁ যে উত্তৰটো আছে ঈশ্বৰৰ বাক্যত। প্ৰভু যীশুৰ মন কি আমি জানিব পাৰোঁ তেওঁৰ বাক্যৰ জৰিয়তেহে। তেওঁৰ বাক্য নজনা কাৰণেই মানুহে সমস্যাৰ সমাধান বিচাৰি, প্ৰশ্নৰ উত্তৰ বিচাৰি আন আন ঠাইলৈ যায়, আন আন উপায় বিচাৰি থাকে। ঈশ্বৰৰ বাক্যতনো কি আছে সেই কথা ভালদৰে নজনা বাবেই ভুৱা শিক্ষক, প্ৰচাৰক আদিৰ চলাহী কথাৰ দ্বাৰা মানুহ প্ৰতাৰিত হয়, মানুহ ভুল যায়। কিন্তু ঈশ্বৰৰ বাক্যৰ যোগেদি আমি প্ৰভু যীশুক জানিব পাৰোঁ, তেওঁৰ মন বুজিব পাৰোঁ, আৰু তেওঁৰ সৈতে ভোজনৰ মেজত বহিব পাৰোঁ। আমাৰ ভোজন হৈছে আত্মিক ভোজন, আৰু আমাৰ আহাৰো হৈছে আত্মিক।
সেই আত্মিক ভোজনতেই আমি তেওঁত আনন্দ আৰু সন্তুষ্টি লাভ কৰিব পাৰোঁ। প্ৰভু যীশুৱে যে আমাক কিমান প্ৰেম কৰে আমি সেই কথা নাভাবোঁ আৰু অনুভৱ কৰিব নোখোজোঁ। কিন্তু তেওঁ কি কৈছে শুনকচোন। 9 আৰু 10 নম্বৰ পদ। হে মোৰ ভনী স্বৰূপা কন্যা, তুমি মোৰ মন মোহিত কৰিছা। তোমাৰ চকুৰ এক কটাক্ষেৰে, তোমাৰ ডিঙিৰ এধাৰ হাড়েৰে মোৰ মন মোহিত কৰিছা। হে মোৰ ভনী স্বৰূপা কন্যা, তোমাৰ প্ৰেম কেনে মনোমোহা, তোমাৰ প্ৰেম দ্ৰাক্ষাৰসতকৈও কেনে উত্তম। তোমাৰ নানাবিধ সুগন্ধি তেলৰ ঘ্ৰাণ সকলো প্ৰকাৰ সুগন্ধি দ্ৰব্যতকৈও কেনে উত্তম। দৰাই কইনাক কোৱা কথাই আচলতে প্ৰভু যীশুৱে তেওঁৰ বিশ্বাসীসকলক কথা কোৱা বুজায়। প্ৰভু যীশুৱে তেওঁৰ নিজৰ লোকসকলক এনেদৰেই কয়। আজি তেওঁ আমাক ইমানেই প্ৰেম কৰে। তেওঁ আমাক কিমান প্ৰেম কৰে সেই কথা জানিলে বুজিলে আমাৰ অন্তৰ নিশ্চয় গলি যাব। একমাত্ৰ ঈশ্বৰৰ আত্মাইহে এই প্ৰেম আমাৰ বাবে বাস্তৱ কৰি তুলিব পাৰে। কিছুমান মানুহে গাড়ীত বা ঘৰৰ বেৰত লিখি থয়, যীশুৱে তোমাক প্ৰেম কৰে। সেই কথা আপুনি বাৰু কেনেকৈ জানে? আপুনি বাৰু নিজে সেই প্ৰেমৰ সোৱাদ পাইছেনে? এই মুহূৰ্তত আপুনি বাৰু প্ৰভু যীশুৱে আপোনাক প্ৰেম কৰাৰ কথাটোৰ প্ৰতি সজাগ নে? প্ৰিয় শ্ৰোতা, তেওঁ আপোনাক প্ৰেম কৰে। আপুনি তেওঁৰ প্ৰেমত পৰা উচিত। এতিয়া কইনাই কোৱা কথা আমি দেখিবলৈ পাম 16 নম্বৰ পদত। পাঠ কৰি দিছোঁ। হে উত্তৰৰ বায়ু সাৰ পোৱা, হে দক্ষিণৰ বায়ু আহা। সুগন্ধি দ্ৰব্যৰ সুঘ্ৰাণ ওলাবৰ নিমিত্তে মোৰ উদ্যানত বলোৱা। মোৰ প্ৰিয়ই নিজ উদ্যানলৈ আহি সোমাওক আৰু নিজৰ উত্তম ফলবোৰ ভোজন কৰক। প্ৰভু যীশুৱে ওপৰ কোঠালিত তেওঁৰ শিষ্যসকলক দিয়া উপদেশত কি কথা শিকাইছিল সেই বিষয়ে আমি যোহন 13 নম্বৰ অধ্যায়ৰ পৰা 17 নম্বৰ অধ্যায়ত পাওঁ। তাৰ মাজতেই 14 নম্বৰ অধ্যায়ত আমি পাওঁ প্ৰভু যীশুক তেওঁৰ শিষ্যসকলে বাৰে বাৰে প্ৰশ্ন সুধিছে। তেওঁক যিহুদায়ো প্ৰশ্ন সুধিছে। তেওঁক যিহুদাই কি সুধিছিল বাৰু? যোহন 14 অধ্যায় 22 নম্বৰ পদত আমি এনেদৰে পাওঁ। তেতিয়া ইস্কৰিয়তীয়া নহয় আন যিহুদাই তেওঁক ক'লে, হে প্ৰভু, কিনো হ'ল যে আপুনি জগতৰ আগত প্ৰকাশিত নহৈ আমাৰ আগত নিজকে প্ৰকাশ কৰিব? অৰ্থাৎ সেই যিহুদাই প্ৰভু যীশুক এনেদৰে সুধিছে, প্ৰভু, আপোনাৰ লগত এনেদৰে সময় কটাই খুব ভাল লাগিছে। আপুনি আমাৰ আগত নিজকে প্ৰকাশ কৰিছে। কিন্তু বাকী জগতখনৰ ক্ষেত্ৰত আপুনি কি কয়? এতিয়া কইনাই বাৰ্তাটো পাইছে। হে উত্তৰৰ বতাহ, উত্তৰৰ পৰা অহা বতাহ অতি চেঁচা। সেই বতাহে কইনাক জাৰ লগাব পাৰে। তথাপি তাই বাৰু কিয় কৈছে, হে উত্তৰৰ বতাহ তুমি সাৰ পোৱা? কিয় বাৰু? সেই বতাহ আচলতে মছলাজাতীয় সুগন্ধিৰ বতাহ। উত্তৰৰ পৰা অহা বতাহে সেই কইনাই উপভোগ কৰি থকা বিভিন্ন সুগন্ধি মছলাৰ সুবাস উৰুৱাই নিব লাগে, যাতে আনসকলেও সেই সুবাস উপভোগ কৰিব পাৰে। আচলতে ইয়াৰ মাজেৰে কইনাগৰাকীয়ে তেওঁৰ দৰাই তেওঁক কেনেকুৱা হোৱাটো বিচাৰে তেনেকুৱা হ'বলৈ হাবিয়াস কৰা কথাটো প্ৰকাশ পাইছে। উত্তৰৰ পৰা অহা বতাহ যদিও অতি চেঁচা হিম শীতল, তথাপি জহকালিৰ বতৰৰ নিচিনাকৈ এই চেঁচা বতৰৰো প্ৰয়োজন আছে যদিহে গছত ফল ধৰিব লাগে। আপেলৰ প্ৰকৃত সোৱাদ আহিব লাগিলে চেঁচা বতৰো লাগিব। আমাৰ জীৱনতো সেইটো সত্য। আমাৰ জীৱনত উত্তৰৰ হিম শীতল বতাহ অৰ্থাৎ দুখ কষ্ট প্ৰতিকূল অৱস্থা আদিৰ প্ৰয়োজন আছে, যদিহে আমাৰ স্বভাৱ চৰিত্ৰ আমাৰ প্ৰকৃতি প্ৰভুৰ গ্ৰহণযোগ্য হ'ব লাগে। আমি সহ্য কৰিবলৈ টান পোৱা পৰিস্থিতিয়েই আচলতে আমাৰ জীৱনত ধাৰ্মিকতাৰ ফল ফলোৱাত সহায় কৰে। আমাৰ জীৱনত সদায় সহজ সৰল অৱস্থাই থকা হ'লে আমাৰ জীৱনৰ ফলবোৰ সেৰেকা সোৱাদহীন হ'লহেঁতেন। সেইবোৰে ঈশ্বৰক আনন্দ দিব নোৱাৰে। গতিকে দক্ষিণৰ বতাহৰ লগতে উত্তৰৰ বতাহো আমাক লাগে। এনেকুৱা জীৱনৰ যোগেদিয়েই প্ৰভু যীশুৱে জগতখনক স্পৰ্শ কৰে। জগতখনক তেওঁ পাহৰি যোৱা নাই। কইনাই দৰাক আহ্বান জনাইছে, তেওঁ আহি মোৰ বাগিচাৰ ফল উপভোগ কৰক।
এই আহ্বান তেওঁ গ্ৰহণ কৰিব। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে আজি আপোনাৰ জীৱনৰ কিবা ফল উপভোগ কৰিব বাৰু পাৰেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। কইনাই প্ৰিয়জনক কয়, মোৰ প্ৰিয়ই নিজ উদ্যানলৈ সোমাওক আৰু নিজৰ উত্তম ফলবোৰ ভোজন কৰক। এইটো কইনাই প্ৰিয়জনক কৰা এটা নিমন্ত্ৰণ আৰু এই নিমন্ত্ৰণ তেওঁ গ্ৰহণ কৰিব। ইয়াৰ মাজেৰে আমি খ্ৰীষ্টীয় বিশ্বাসীৰ পৰা প্ৰভু যীশুৱে কি আশা কৰে সেই কথা বুজি পাওঁ। ওপৰ কোঠালিত প্ৰভু যীশুৱে তেওঁৰ শিষ্যসকলক কৈছিল, যদি কোনো মানুহে মোক প্ৰেম কৰে তেন্তে তেওঁ মোৰ বাক্য পালন কৰিব আৰু মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব আৰু আমি তেওঁৰ ওচৰলৈ আহি তেওঁৰ লগত বাস কৰিম। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি প্ৰভু যীশুক প্ৰেম কৰিব লাগিব আৰু তেওঁৰ প্ৰতি থকা প্ৰেমৰ প্ৰমাণ তেওঁৰ আজ্ঞাবোৰ পালন কৰাৰ যোগেৰে প্ৰকাশ পাব আৰু আমাৰ জীৱনত প্ৰকাশ পোৱা সেই ফল তেওঁ উপভোগ কৰে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক সময় প্ৰভু যীশুৰ চৰণত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ দিন সুন্দৰ সময় দিলা আৰু প্ৰভু তোমাৰ যি পবিত্ৰ বাক্য আমি এই সময়তে অধ্যয়ন কৰিব পাৰিলোঁ তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ বাক্যৰ যোগেদি প্ৰভু আজি আমি যি শিকিব পাৰিলোঁ, তুমি আমাৰ প্ৰতিজনৰ হৃদয়ত এই বাক্যই স্পৰ্শ কৰিছে বুলি প্ৰভু আমি বিশ্বাস ৰাখোঁ আৰু প্ৰভু তুমি প্ৰতিজন দৰ্শকক প্ৰভু তোমাৰ আশীৰ্বাদেৰে তুমি পৰিপূৰ্ণ কৰিবা আৰু তেওঁলোকৰ জীৱন প্ৰভু সলনি হোৱাত প্ৰভু তুমি সহায় হ'বা আৰু তেওঁলোকৰ পৰিয়াল সকলোবোৰ তেওঁলোকৰ কৰ্মময় জীৱন আদিত প্ৰভু তোমাৰ আশীৰ্বাদেৰে তুমি পৰিপূৰ্ণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো বিপদ দেখা পাওঁ, অতি বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু বিচারে না নিরুপায় আমি আমি মাথো বিপদ দেখা প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।